নমস্কাৰ তোমালোকক স্বাগতম জনাইছো এটো দশম শ্ৰেণী বিজ্ঞানৰ 13 নম্বৰ অধ্যায় অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া নামৰ পাঠটো প্ৰশ্ন উত্তৰ ভিডিঅ ইতিমধ্যে মই এই পাঠটোৰ ওপৰত দুটা ভিডিঅ চেনেলটোত আপলোড কৰিছো য'ত প্ৰথম ভিডিঅটোত মই পাঠটো সম্পূৰ্ণ A to Z কনসেপ্টসমূহৰ বিষয়ে আলোচনা কৰিছিলো that means one shotতে গোটেই পাঠটো সম্পূৰ্ণকৈ শেষ কৰিছিলো ঠিক আছে তাৰপৰা দ্বিতীয়টো ভিডিঅত মই পাঠটোৰ কোৱেশ্চন আনসাৰ খিনিলৈকে এখিনি কোৱেশ্চন আনসাৰ আলোচনা কৰিলো আৰু আজি আমি তা বাকি নেক্সট তা পাছৰ পৰা কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম হেহে যিসকলে আগৰ এই দুটা ভিডিঅ চোৱা নাই তেওঁলোকে এই দ্বিতীয় ভিডিঅ দুটা প্ৰথম দুটা এই ভিডিঅ চাইহে আজি এই তৃতীয় ভিডিঅটোলৈ আহিবা আজি ভিডিঅটো হৈছে এই পাঠটোৰ ওপৰত তৃতীয়টো ভিডিঅ প্ৰথম ভিডিঅটোত আমি পাঠটোৰ সকলোবোৰ কনসেপ্ট আলোচনা কৰিলো দ্বিতীয় ভিডিঅটোত আমি কোৱেশ্চন আনসাৰ অলপ আলোচনা কৰিছিলো আৰু তা পাছৰ কোৱেশ্চন আনসাৰ পৰা আজি ভিডিঅত আলোচনা কৰিম তাৰ বাবে তোমালোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা হে পাঠ গিটা চাই আহিলেহে আজি পাঠটো বুজি পাবলৈ সুবিধা হ'ব আজি মই প্ৰত্যেকটো কোৱেশ্চন সম্পূৰ্ণ A to Z ডিটেইলছত বুজাই নাযাওঁ কাৰণ ইতিমধ্যে মই কনসেপ্টসমূহ আগৰ ভিডিঅ দুটাত শিকাই থৈ আহিছো আজি মই কোৱেশ্চন আনসাৰবোৰ লিখাই যাম ধুনীয়াকৈ আৰু যিমান পাৰো মই যিমান সম্ভৱ হয় প্ৰত্যেকটো কোৱেশ্চন বুজাই যাবলৈ চেষ্টা কৰিম কিন্তু যিবোৰ বস্তু মই আগৰ ভিডিঅ'বোৰত বুজাই থৈ আহিছো সেইবোৰ বস্তু মই এতিয়া আকৌ পুনৰাই নুবুজাওঁ হেহে মই তোমালোকক কম যে তোমালোকে আগে এই ভিডিঅ গিটা চাইহে এই 3 নম্বৰ পাৰ্টটোত আহিবা যদিহে কোনোবা নতুনকৈ চাই আছে আৰু যদি পুৰণা যিসকলে আগবা মোক ফলো কৰি আছে এই পাৰ্টটো তেওঁলোকে ভালো কথা নতুনকৈ বহি উলিয়াই লোৱা আৰু এই আগলৈকে যলৈকে কোৱেশ্চন আনসাৰ কৰিছিলা তাৰ পাছৰ পৰা আজি আমি আলোচনা কৰিম তেন্তে আজি আমি প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা আমাৰ ফ্লেমিঙৰ বাওহতীয়া নিয়মটো লিখায় মই কিতাপত কৈ দিছো পেজ নম্বৰ কিমান ইতিমধ্যে আমি 232 পেজৰ কোৱেশ্চন আনসাৰখিনি যিখিনি আছিল তালৈকে আলোচনা কৰিলো আজি 233 পেজ আৰু তাৰ প্ৰথম কোৱেশ্চনটো কি কৈছে ফ্লেমিঙৰ বাওহতীয়া নিয়মটো লিখা ফ্লেমিঙৰ দুটা নিয়ম আছিল এটা বাওহতীয়া নিয়ম আৰু এটা সোঁহতীয়া নিয়ম ইয়াত ফ্লেমিঙৰ বাওহতীয়া নিয়মৰ ষ্টেটমেন্টটো লিখিব কৈছে আমি ফ্লেমিঙৰ বাওহতীয়া নিয়মটোত কি কৰো বুলি শিকাইছিলো মই ফ্লেমিঙৰ বাওহতীয়া নিয়মত আমি বাওহতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি এনেকৈ পৰস্পৰ লম্বভাৱে মেলি দিওঁ হয়নে আৰু এটা তাৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ দিশ বুজায় আৰু এটা কি বুজায় প্ৰবাহৰ দিশ বুজায় চুম্বক ক্ষেত্ৰৰ দিশ কোনটোৱে বুজায় এই তৰ্জনী আঙুলিটোৱে বুজায় আৰু প্ৰবাহৰ দিশ কোনটোৱে বুজায় এই মধ্যমা আঙুলিটোৱে বুজায় এটা কি বুজায় চুম্বক ক্ষেত্ৰৰ দিশ আৰু এটা কি বুজায় প্ৰবাহৰ দিশ তেন্তে বুঢ়া আঙুলিটোৱে কি বুজাইছিলে মনত আছেনে পৰিবাহী গতিৰ দিশ that means পৰিবাহীডালৰ ওপৰত প্ৰয়োগ হোৱা বলৰ দিশ বুলিও ক'ব পাৰো মই এইবোৰৰ ওপৰত সম্পূৰ্ণ A to Z বুজাই থৈ আহিছো হেহে আগৰ ভিডিঅবোৰ মই ৰেফাৰ কৰিবলৈ 52 বাৰ তোমালোকক কৈ আছো তেন্তে এটো লিখিবা ফ্লেমিঙৰ বাওহতীয়া নীতি অনুসৰি এই কোৱেশ্চনটো আনসাৰ লিখা 1 নম্বৰ ফ্লেমিঙৰ প্ৰত্যেকটো বস্তু মই লিখি না যাওঁ তোমাক কৈহে যাম আৰু কাবা যদি বেছি স্পিড হয় ওপৰত তিনটা এনেকৈ বুটম আছে ফুট আছে তাত চুলে যদি এটা তোমালোকে ভিডিঅ চাই আছে তাত প্লেবেক স্পিড বুলি এটা পায় সেই স্পিডটো কমাই লবা যদি মই লিখোৱাটো বেছি স্পিড হয় এটা প্ৰথম কোৱেশ্চনটো লিখা ফ্লেমিঙৰ বাওহতীয়া নিয়ম অনুসৰি বাওহাতৰ বুঢ়া আঙুলি বাওহাতৰ বুঢ়া আঙুলি কমা তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশ
আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় কমা তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতি দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব তেন্তে 1 নম্বৰ কোৱেশ্চনটো আনসাৰ এইটোৱে ফ্লেমিঙৰ বাঁহতীয়া নিয়মটো সুধিছে ইয়াৰ মই ডেমোটো তোমালোকৰ আগৰ 1 নম্বৰ ভিডিঅ'ত ধুনীয়াকৈ দেখাইছোঁ কেনেকৈ আমি এইটো ইউজ কৰোঁ বা কি কৈছে একচুৱেলি এই নীতিটোত আকৌ এবাৰ মই কৈ দিছোঁ তোমালোকে চাই যোৱা কিবা কাৰোবাৰ থাকি গ'ল নি ফ্লেমিঙৰ বাঁহতীয়া নীতি অনুসৰি বাঁহতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহী গতি দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব মই কুৱেশ্যন আনসাৰ লিখাবলৈ সদায় কিতাপে ৰিফাৰ কৰোঁ কিতাপৰ মতে লেংগুৱেজটো লিখাইছোঁ যাতে মই তোমালোকৰ পাঠটো কিতাপৰ মতেই পঢ়াইছিলোঁ তেন্তে আমাৰ এই প্ৰথম কুৱেশ্যনটো শেষ হ'ল এতিয়া দ্বিতীয় কুৱেশ্যনটোত কি কৈছে চোৱা বৈদ্যুতিক মটৰৰ মূলনীতিটো কি বৈদ্যুতিক মটৰৰ মূলনীতিটো মই আগৰ ভিডিঅ'ত শিকাই থৈ আহিছিলোঁ মনত আছেনে কি কৰোঁ আমি এখন চুম্বক ক্ষেত্ৰত এটা কুণ্ডলী ৰাখোঁ আৰু সেই কুণ্ডলীটো কি হয় ঘড়ী কাঁটাৰ বিপৰীত দিশত ঘূৰে সেইটোৱে আমাৰ বৈদ্যুতিক মটৰৰ মূলনীতি এখন চুম্বক ক্ষেত্ৰত এটা আয়তাকাৰ কুণ্ডলী ৰাখোঁ আৰু সেই কুণ্ডলীটো ঘড়ী কাঁটাৰ বিপৰীত দিশত ঘূৰে আৰু কেনেকৈ ঘূৰে সেইটোৰ ওপৰত মই ধুনীয়াকৈ ডেমো ভিডিঅ' বনায়ো দেখাইছিলোঁ কুণ্ডলীটো কেনেকৈ ঘূৰে কি হয় কোনডাল বাহুত কি বল প্ৰয়োগ হয় প্ৰথম ভিডিঅ'টোত এতিয়া দ্বিতীয় কুৱেশ্যনটো তেন্তে লিখা বৈদ্যুতিক মটৰৰ মূলনীতিটো হ'ল বুলি লিখি ল'বা দ্বিতীয় কুৱেশ্যনটো বৈদ্যুতিক মটৰৰ মূলনীতিটো হ'ল জ্ঞান জলপাই তলত লিখাই দিয়া যেতিয়া বিদ্যুৎ চালিত আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ৰখা হয় ই তেতিয়া দুটা বিপৰীতমুখী বল অনুভৱ কৰে দাড়ি যাৰ ফলত আয়তাকাৰ কুণ্ডলীটো ঘড়ী কাঁটাৰ বিপৰীত দিশত ঘূৰে আশা কৰিছোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পালা হ'লেও কুৱেশ্যনটো মই এবাৰ কৈ দিছোঁ তোমালোকে মিলালে কি লিখিলোঁ বৈদ্যুতিক মটৰৰ মূলনীতিটো হ'ল যেতিয়া বিদ্যুৎ চালিত আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ৰখা হয় তেতিয়া ই দুটা বিপৰীতমুখী বল অনুভৱ কৰে যাৰ ফলত আয়তাকাৰ কুণ্ডলীটো ঘড়ী কাঁটাৰ বিপৰীত দিশত ঘূৰে আশা কৰিছোঁ তোমালোকে লিখিব পাৰিলা
তেন্তে আমাৰ দ্বিতীয় কুৱেশ্যনটো শেষ হ'ল। এতিয়া তৃতীয় কুৱেশ্যনটোত কি কৈছে চোৱা, বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি? যিসকলে আগৰ ভিডিঅ'বোৰ চাইছা তেওঁলোকে বুজিব পাৰিছা বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে কি কৰে, কুণ্ডলীটোত প্ৰবাহৰ দিশটো সলনি কৰে। ডেট মিনছ প্ৰবাহৰ দিশটো পৰিৱৰ্তন কৰে। তাকে যদি মই বিজ্ঞান ভাষাত লিখোঁ কি বুলি ক'ম, বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা হ'ল ই দিশ পৰিৱৰ্তক হিচাপে কাম কৰে। বুজি পালানে? বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে দিশ পৰিৱৰ্তক হিচাপে কাম কৰে। তেন্তে ইয়াৰ আনচাৰটো লিখিবা, 3 নম্বৰটো আনচাৰটো লিখিবা। বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে। ঠিক আছে, তেন্তে ইয়াৰ পাছত নেক্সট কুৱেশ্যন চাওঁ হা। নেক্সট কুৱেশ্যনত কি কৈছে, কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়সমূহ ব্যাখ্যা কৰা। কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা, ধৰি লোৱা তোমাৰ ওচৰত কুণ্ডলী এটা আছে, কুণ্ডলীটো তোমাৰ কোনো ধৰণৰ প্ৰবাহ দিয়া নাই। ঠিক আছে, ধৰি লোৱা তোমাৰ ওচৰত কুণ্ডলী এটা আছে, জেনেৰেল কুণ্ডলী আছে, কোনটোত কোনো ধৰণৰ বেটেৰী নাই। ডেট মিনছ তাৰ মাজত কোনো ধৰণৰ প্ৰবাহ চালিত হোৱা নাই। কিন্তু তুমি ইয়াত অট'মেটিক এটা প্ৰবাহ ইনডিউচ কৰিব পাৰিবা নি? আমি ইনডিউচ প্ৰবাহ আবিষ্ট সেইটো পঢ়িছিলোঁ নহয়, আবিষ্ট প্ৰবাহ কেনেকৈ কৰিব পাৰি। এই কুণ্ডলটোৰ চাৰিপাশে থকা চাৰিপাশৰ চুম্বক ক্ষেত্ৰ এখন মই সৃষ্টি কৰোঁ, যদি চুম্বক ক্ষেত্ৰখন যদি সৃষ্টি কৰোঁ তেতিয়া তাৰ চাৰিওফালে তাত প্ৰবাহ এটা আবিষ্ট হ'ব। মানে কি, ধৰি লোৱা এইটো কুণ্ডলী এটা আছে, ধৰি লোৱা ইয়াতে এডাল চুম্বক আছে, ধৰি লোৱা যিকোনো চুম্বক হ'ব পাৰে। তেন্তে এই চুম্বকডালৰ সাপেক্ষে কুণ্ডলীটোৰ চাৰিওফালে বা কুণ্ডলীটোক আৱৰি এখন চুম্বক ক্ষেত্ৰ আছে। তেন্তে মই যদি এই চুম্বকডালক এই কুণ্ডলীটোৰ আগলৈ কুণ্ডলীটোৰ দিশলৈ গতি কৰাওঁ, তেন্তে চুম্বকডালৰ লগত ৰিলেটেড চুম্বক ক্ষেত্ৰখন চেঞ্জ হ'ব। আৰু তাৰ ফলত মই এইটো ক'ব পাৰোঁ যে আয়তাকাৰ কুণ্ডলীৰ চাৰিওফালে যিখন চুম্বক ক্ষেত্ৰ আছিল সেইখনো চেঞ্জ হৈছে। বুজি পালা? বা মই যদি এনেকৈ আঁতৰাই নিওঁ তেতিয়াও চুম্বক ক্ষেত্ৰখন চেঞ্জ হ'ব, কাৰণ এইডাল কি কৈছে, চুম্বকডাল কি হৈছে, আঁতৰি গৈছে। ডেট মিনছ আমি এটা আয়তাকাৰ কুণ্ডলী বা যিকোনো এটা কুণ্ডলী চাৰিওফালৰ চুম্বক ক্ষেত্ৰখন চেঞ্জ কৰি আমি নিজে নিজে এটা প্ৰবাহ আবিষ্ট কৰিব পাৰোঁ। মই সেইটো আগৰ ভিডিঅ'বোৰত কৈছিলোঁ। ঠিক তেনেকৈ আৰু কি হ'ব পাৰে, ইয়াৰ ওচৰত ধৰি লোৱা তুমি বেলেগ এটা কুণ্ডলী ৰাখিছা আৰু সেই কুণ্ডলীটোত প্ৰবাহ গৈ আছে, সেই কুণ্ডলীটোত ধৰি লোৱা বেটেৰী আছে, প্ৰবাহ গৈ আছে। এতিয়া এই কুণ্ডলীটোত যদি তুমি বেটেৰীৰ মানটো চেঞ্জ কৰা, তেন্তে ইয়াৰ চাৰিওফালৰ ইয়াৰ চৌদিশে যোৱা প্ৰবাহটো কি হ'ব, চেঞ্জ হ'ব। যদি সেই বেটেৰীৰ মানটো চেঞ্জ কৰা বা মানে প্ৰবাহটো যদি চেঞ্জ কৰা, তেন্তে কি হ'ব, প্ৰথমে যিটো প্ৰবাহ আছিলে তাৰ কাৰণে এখন চুম্বক ক্ষেত্ৰ থাকিব, আৰু যেতিয়া প্ৰবাহটো তুমি চেঞ্জ কৰিছা সেই প্ৰবাহটো চেঞ্জ কৰাৰ কাৰণে চুম্বক ক্ষেত্ৰখন চেঞ্জ হ'ব, আৰু তাৰ ফলত এই কুণ্ডলীটো নিজে নিজে প্ৰবাহ আবিষ্ট হ'ব। ঠিক আছে, তেন্তে আমি লিখিম কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়সমূহ হ'ল, লিখা তোমালোকে, কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়সমূহ হ'ল, কুণ্ডলীত প্ৰবাহ আবিষ্ট হোৱা বিভিন্ন উপায়সমূহ হ'ল। সৰুকৈ তলত 1 নম্বৰ লিখিবা, হ'ল বুলি সৰুকৈ আনচাৰ পাৰি তলত লিখিবা। 1 নম্বৰ, এটা কুণ্ডলীৰ দিশে এডাল দণ্ড চুম্বকৰ লিখিলে হ'ব, এডাল দণ্ড চুম্বক গতি কৰাই কুণ্ডলীটোত প্ৰবাহ আবিষ্ট কৰিব পাৰি। কি ক'লো মই, এটা কুণ্ডলীৰ দিশে এডাল দণ্ড চুম্বক গতি কৰাই কুণ্ডলীটোত প্ৰবাহ আবিষ্ট কৰিব পাৰি। এটা 2 নম্বৰটোত লিখিবা, কোনো এটা কুণ্ডলীত হোৱা প্ৰবাহৰ পৰিৱৰ্তনে নিকটৱৰ্তী কুণ্ডলী এটাত প্ৰবাহ আবিষ্ট কৰে। লিখিব পাৰিলে? প্ৰথমটোত কি ক'লোঁ, এটা কুণ্ডলীৰ দিশে এডাল দণ্ড চুম্বকৰ গতি কৰাই কুণ্ডলীটোত প্ৰবাহ আবিষ্ট কৰিব পাৰি। 2 নম্বৰটো ক'লোঁ মই, কোনো এটা কুণ্ডলীত হোৱা প্ৰবাহৰ পৰিৱৰ্তনে
নিকটৱৰ্তী কুণ্ডলী এটাত প্ৰবাহ আবিষ্ট কৰে তেন্তে এই কুৱেশ্যনটো ইমানে আনসাৰ এটা নেক্সট কুৱেশ্যনটো কি কৈছে স্যাৰ এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতিটো লিখা ইয়াত জাষ্ট মূলনীতিটো লিখিব কৈছে বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি কি আছিলে মই আগৰ ভিডিঅ'বোৰতো লিখাই থৈ আহিছোঁ বৈদ্যুতিক মটৰ কি হয় বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু বৈদ্যুতিক জেনেৰেটৰটো তাৰ উল্টা বৈদ্যুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে তেন্তে আমি লিখিব লাগিব লিখা এক নম্বৰটো আনসাৰ লিখা এটা বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ চুম্বকীয় আবেশৰ আধাৰত কাম কৰে বিদ্যুৎ চুম্বকীয় আবেশৰ আধাৰত কাম কৰে বিদ্যুৎ চুম্বকীয় আবেশৰ আধাৰত কাম কৰে দাইতিয়া বৈদ্যুতিক জেনেৰেটৰত চুম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বৈদ্যুতিক শক্তিৰ উৎপাদন কৰা হয় বৈদ্যুতিক শক্তি উৎপাদন কৰা হয় তেন্তে বৈদ্যুতিক জেনেৰেটৰ হেতুৱে বৈদ্যুতিক জেনেৰেটৰ সদায় মনত ৰাখিবা বিদ্যুৎ চুম্বকীয় আবেশৰ ওপৰত কাম কৰে আৰু ইয়াৰ ভিতৰত কি থাকে চুম্বক ক্ষেত্ৰ এখন প্ৰয়োগ কৰি পৰিবাহীডাল ঘূৰোৱা হয় আৰু তাৰ ফলত বৈদ্যুতিক শক্তি উৎপাদন কৰা হয় এটা নেক্সট কুৱেশ্যনটোত কি কৈছে প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা 2 নম্বৰ কুৱেশ্যনটো আনসাৰ লিখিবা প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম হ'ল বৈদ্যুতিক কোষ ক'ৰ পৰা ডিচি কাৰেণ্ট আমাৰ প্ৰডিউচাৰ তাৰ কেইটামান উৎস নাম লিখিব কৈছে বৈদ্যুতিক কোষ সৌৰ কোষ ডিচি জেনেৰেটৰ আদি এটা নেক্সট কুৱেশ্যনটোত কৈছে পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎস উৎপাদন কৰে এটা 3 নম্বৰ কুৱেশ্যনটো আনসাৰ লিখিবা এচি জেনেৰেটৰ তাপভিত্তিক শক্তি প্ৰকল্প আদিৰ দৰে উৎসসমূহে পৰিৱৰ্তী প্ৰবাহ মানে এচি কাৰেণ্ট আমাৰ ঘৰত পৰিৱৰ্তী প্ৰবাহ আমাৰ যি ঘৰত যিবোৰ কাৰেণ্ট আছে সেইবোৰ পৰিৱৰ্তী প্ৰবাহ উৎপাদন কৰে ঠিক আছে আশা কৰিছোঁ এইটো তোমালোকে লিখিব পাৰিলা ওকে এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা নেক্সট কুৱেশ্যনটো কৈছে শুদ্ধটো বাছি উলিওৱা তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি অপশ্যন এ দিছে দুপাকত সলনি হ'ব এপাকত সলনি হ'ব আধা পাকত সলনি হ'ব এপাকৰ 4 ভাগৰ এভাগত সলনি হ'ব যিসকলে মোৰ
আগৰ ভিডিঅ'টো চাইছিলে তাত মই যিটো বুজাইছিলোঁ বৈদ্যুতিক মটৰ কাৰ্যপ্ৰণালীত য'ত যে আয়তাকাৰ কুণ্ডলী এটা ঘূৰাই দেখাইছিলোঁ মই সেইটো যদি ভালকৈ বুজিব পাৰিছিলে এই কুৱেশ্যনটো একদম ইজি। ধৰি লওক এখন আয়তাকাৰ চুম্বক ক্ষেত্ৰ এখন আছে এনেকৈ ধৰি লওক চুম্বক ক্ষেত্ৰখনৰ এটা নিৰ্দিষ্ট দিশ থাকিব উত্তৰ পৰা দক্ষিণ ধৰি লওক এনেকৈ নিৰ্দিষ্ট দিশ এটা আছে তাৰ ভিতৰত তাৰ ওপৰত তাত যদি আমি আয়তাকাৰ কুণ্ডলী এটা ৰাখোঁ এনেকৈ এতিয়া এই আয়তাকাৰ কুণ্ডলীটোত প্ৰবাহৰ দিশটো কেনেকৈ সলনি হ'ব সুধিছে। ধৰি লোৱা কুণ্ডলীটো ঘূৰি আছে ঘূৰি থাকিলে প্ৰতি দুপাকত প্ৰবাহৰ দিশটো সলনি হ'বনে প্ৰতি এপাকত সলনি হ'বনে প্ৰতি আধা পাকত সলনি হ'বনে চাৰিভাগৰ এভাগত সলনি হ'ব কি প্ৰবাহৰ দিশ আবিষ্ট প্ৰবাহৰ দিশ। এতিয়া আবিষ্ট প্ৰবাহৰ দিশ উলিয়াবলৈ মই এটা নিয়মৰ কথা কৈছিলোঁ কি আছিলে ফ্লেমিঙৰ সোঁহতীয়া নীতি হয়নে। আবিষ্ট প্ৰবাহ বুলি ক'লে গম পাবা ফ্লেমিঙৰ সোঁহতীয়া নীতি। ফ্লেমিঙৰ সোঁহতীয়া নীতিত কি কৰোঁ আমি কি কৰোঁ তৰ্জনী আঙুলিটো একে চুম্বক ক্ষেত্ৰৰ দিশ বুজাওঁ আৰু বুঢ়া আঙুলিটোৱে কি বুজাওঁ বলৰ দিশ বুজাওঁ বা পৰিবাহী গতিৰ দিশ বুজাওঁ আৰু তেতিয়া মধ্যমা আঙুলি আমাক কি দিয়ে আবিষ্ট প্ৰবাহৰ দিশ দিয়ে হয়নে নহয়। তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুজাওঁ বুঢ়া আঙুলিয়ে পৰিবাহী গতি দিশ বা বলৰ দিশ বুজাওঁ তেতিয়া মধ্যমা আঙুলিয়ে কি দিয়ে প্ৰবাহৰ আবিষ্ট প্ৰবাহৰ দিশ দিয়ে। এই আবিষ্ট শব্দটো ইয়াত ইউজ কৰিব লাগিব। এতিয়া চোৱা যেতিয়া মই আগৰ ভিডিঅ'টোত বুজাইছিলোঁ এই বাহুডালত আৰু এই বাহুডালত কোনো মানে প্ৰবাহৰ লগত কোনো কথা নাথাকে কাৰণ এইকেইডাল চুম্বক ক্ষেত্ৰৰ সমান্তৰালকৈ থাকে হয়নে। এতিয়া প্ৰবাহৰ কথাটো এইডাল বাহু আৰু এইডাল বাহুত থাকে। এতিয়া এই কুণ্ডলটো ঘূৰি থাকিলে প্ৰতি হেৰি পাকত কি কয় আধা পাকত এইকেইডালৰ ওপৰত মানে চুম্বক ক্ষেত্ৰখনে দিয়া বলৰ দিশটো চেঞ্জ হ'ব। কথাটো বুজি পাইছানে। এবাৰ ইয়াত এনেকৈ বুজাবলৈ অসুবিধা হৈছে মই সেইকাৰণে আগৰ ভিডিঅ'বোৰত এইটো বুজাইছিলোঁ প্ৰতি আধা পাকত এইডাল বাহু আৰু এইডাল বাহুত যিকেইটা বল প্ৰয়োগ হ'ব সেইকেইটা দিশ ওলোটা হ'ব আৰু সেইকেইটা দিশ বলৰ দিশটো ওলোটা হোৱাৰ লগে লগে এই আঙুলটোৰ দিশ বলৰ দিশৰ লগত আমি বুঢ়া আঙুলটো ইউজ কৰোঁ বুঢ়া আঙুলটোৰ দিশ ওলোটা হৈছে ডেট মিনছ বুঢ়া আঙুলটোৰ দিশ ওলোটা হ'লে তেন্তে এই মধ্যমা আঙুলটোৰ দিশটো বেলেগৰ দিশলৈ মানে হ'ব বেলেগৰ দিশলৈ হেৰি হ'ব আগতে যিটো দিশত হৈছিলে তাৰ অপজিট হ'ব। তাৰপৰা আমি কথা ক'ব পাৰোঁ যে মধ্যমা আঙুলি মানে কি আবিষ্ট প্ৰবাহ তাৰপৰা আমি ক'ব পাৰোঁ যে আবিষ্ট প্ৰবাহৰ দিশটো সলনি হৈছে কিমানৰ মূৰে প্ৰতি আধা পাকৰ মূৰে তেন্তে ইয়াত অপশ্যন কি হ'ব চি হ'ব। যিসকলে আগৰ ভিডিঅ'খিনি চাইছিলে তেওঁলোকে গম পাবা আধা পাকৰ দিশ যে সলনি হয় সেইটো মটৰত শিকাইছিলোঁ মই ইয়াত প্ৰায় একেধৰণৰ কথাখিনিয়ে হয় খালি ইয়াত আবিষ্ট প্ৰবাহ সেইটোৱে মেইন। এতিয়া তেন্তে এইডোখৰলৈকে বুজি পালা। এতিয়া নেক্সট কি কৈছে চোৱা নেক্সট 1 নম্বৰ কুৱেশ্যনটোত কৈছে বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা। এইটো এটা ইজি কুৱেশ্যন হয়নে। আনচাৰ লিখা বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম হ'ল 1 নম্বৰ এনেকৈ তলৰ হ'ল বুলি সৰুকৈ আঞ্জল পাৰি তলৰ 1 নম্বৰ লিখিবা মুখ্য ফিউজ কোনটো আমাৰ মিটাৰ বক্সৰ ওচৰত যে মাটি এটা হেৰি থাকে যে মাটি এটা ফিউজ বুলি কয় সেইটোক মিটাৰ বক্সৰ ওচৰত চালে গম পাবা তোমালোকে। আৰু 2 নম্বৰটো কি ভূমি সংযোগিতা আৰ্থিন বুলি কয় এইটো ভূমি সংযোগিতা। তেন্তে এই কুৱেশ্যনটো আনচাৰ এইটোৱে। এতিয়া দ্বিতীয়টোত কি কৈছে চোৱা এটা বৈদ্যুতিক অভেনৰ এতিয়া 2 নম্বৰ কুৱেশ্যনটো আনচাৰ এটা বৈদ্যুতিক অভেনৰ ক্ষমতা 2 কিলোৱাট ক্ষমতা মানে ডেট মিনছ পি ভেলু এইটো পি হয়। যিসকলে বিদ্যুৎ লেচনটো পঢ়িছে গম পোৱা আৰু ইয়াক 5 এম্পিয়াৰ প্ৰবাহ কিমান দিছে 5 এম্পিয়াৰ দিছে। প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ লগত সংযোগ কৰা আছে প্ৰবাহ 5 এম্পিয়াৰ দিছে নহয় মানে ঘৰুৱা যিটো বৰ্তনী তাৰ মানে প্ৰবাহৰ ক্ষমতা 5 এম্পিয়াৰ মানে ঘৰুৱা যিটো বৰ্তনী আছে সি 5 এম্পিয়াৰ প্ৰবাহে কেৰি কৰিব পাৰে মিনিংটো সেইটো তাৰ লগত সংযোগ কৰা আছে। তুমি কি ফলাফল আশা কৰিবা আলোচনা কৰা মানে তোমালোকৰ ঘৰৰ যিটো ছিষ্টেম ধৰি লোৱা সেই ছিষ্টেমটোৱে ধৰি লোৱা 5 এম্পিয়াৰ প্ৰবাহে লোড ল'ব পাৰে 5 এম্পিয়াৰ প্ৰবাহ তোমাৰ সেই ঘৰৰ ছিষ্টেমটোত এই অভেনটা সংযোগ কৰিছে অভেনটোৰ ক্ষমতা মানে পি কিমান বুলি কৈছে 2 কিলোৱাট বুলি কৈছে। এতিয়া সেই অভেনটো মানে লোডটো এই ঘৰৰ তোমাৰ যিটো হেৰি আছে ঘৰুৱা বৰ্তনী আছে মানে ঘৰৰ যিটো লাইনৰ কানেকশ্যন আছে এইটোৱে লোড ল'ব পাৰিবনে নোৱাৰে
সহজ ভাষাত যদি মই কওঁ তোমালোকৰ ঘৰৰ লাইনৰ কানেকশ্যনে ধৰি লোৱা 5 এম্পিয়াৰ প্ৰবাহে লোড ল'ব পাৰে তাত মই এটা অভেন লগাইছোঁ অভেনটোৰ ক্ষমতা কিমান বুলি কৈছে 2 কিলোৱাট ইয়াত লোড ল'ব পাৰিবনে নোৱাৰে সুধিছে তেন্তে মই ইয়াত উলিয়াই চাব লাগিব এই অভেনটোৰ দ্বাৰা কিমান প্ৰবাহ চালিত হৈছে এই অভেনটোৰ দ্বাৰা কিমান প্ৰবাহ চালিত হৈছে সেইটো উলিয়াব লাগিব আৰু যদি সেই প্ৰবাহৰ মানটো 5 এম্পিয়াৰতকৈ যদি বেছি আহি যায় তেন্তে লোড ল'ব পাৰিব জানো নোৱাৰে বৰ্তনটো নষ্ট হৈ যাব হয়নে কাৰণ বৰ্তনটোৰ প্ৰবাহৰ ক্ষমতা কিমান 5 এম্পিয়াৰ ডেট মিন্স তোমালোকৰ ঘৰৰ বৰ্তনটোৱে কিমান প্ৰবাহ ল'ব পাৰে বুলি ধৰিছোঁ 5 এম্পিয়াৰ তেন্তে এই বৈদ্যুতিক অভেনটোৰ মাজত চালিত হোৱা প্ৰবাহৰ মান যদি 5 এম্পিয়াৰতকৈ যদি বাঢ়ি যায় তেন্তে সেই লোডটো ল'ব নোৱাৰিব বুজি পালানে হেতুকে আমি প্ৰথমে উলিয়াই চাব লাগিব ইয়াত বৈদ্যুতিক অভেনটোৰ মাজত কিমান প্ৰবাহ চালিত হৈছে সেইকাৰণে লিখিবা ইয়াত কি দিয়া আছে তাৰ কাৰণে আমি ইউজ কৰিম এইটো ক্ষমতা দিয়া আছে ক্ষমতা P = 2 কিলোৱাট এইটো এতিয়া ওৱাটলৈ কনভাৰ্ট কৰিব লাগিব আমি যদি 1 কিলোমিটাৰ দেখো 1 কিলোমিটাৰ মানে কি আমি 1000 মিটাৰ বুলি লিখিব পাৰোঁ হয়নে ঠিক তেনেকৈ আমি 1 কিলোৱাট বুলি ক'লে কি লিখিম 1000 ওৱাট লিখিম ঠিক তেনেকৈ 2 কিলোৱাট হ'লে কিমান হ'ব 2000 ওৱাট তেন্তে এইটো 2000 ওৱাট ওৱাটলৈ চেঞ্জ কৰিম মানে SI ইউনিটলৈ চেঞ্জ কৰিম ঠিক আছে এইটো ক্ষমতা এতিয়া আমি কি উলিয়াব লাগে ইয়াৰ পৰা প্ৰবাহ উলিয়াব লাগে আৰু ইয়াত বিভৱ হেতু ঘৰুৱা বৈদ্যুতিক বৰ্তনটো বিভৱ হেতু দিয়া আছে 220 ভোল্ট বিভৱ হেতু দিয়া আছে V = 220 ভোল্ট তেন্তে আমি কি উলিয়াই চাম প্ৰবাহ I = কুৱেশ্যন আমি জানো যে আগৰ বিদ্যুৎ নামৰ পাঠটোত এটা ফৰ্মুলা পঢ়িছিলা ক্ষমতা উলিওৱা ফৰ্মুলাটো কি আছিল P = 6 বুলি মনত ৰাখিব পাৰি 6 নহয় একচুৱেলি VI হয় না P = VI তেন্তে ইয়াৰ পৰা তোমাক প্ৰবাহে লাগে তেন্তে বাকীকেইটা মান বহাই দিয়া বহু আগত মই এইটো অকণমান চিম্পলিফাই কৰিছোঁ VI = P সমীকৰণটো মই উল্টাই দিলোঁ এনেকুৱা কৰিব পাৰিম নে পাৰিম মই এইটো চাইডে লিখিছোঁ কি কৰিলোঁ সমীকৰণটো উল্টাই দিলোঁ দি চিম্পলাইজ মোক যিহেতু I লাগে প্ৰবাহ লাগে I = কি থাকিব তেন্তে V টো ইনটু হৈছে ইফালে গ'লে ডিভাইড হৈ যাব P/V কি হ'ব V হ'ব I = কি হ'ব P/V এতিয়া ভ্যালু বহাই দিয়া P ভ্যালু কিমান 2000 বাই V ভ্যালু কিমান 220 0 কাটিলোঁ দ্যাট মিন্স এতিয়া I কিমান পালা 200/22 এতিয়া এইটো হৰণ কৰিছোঁ একজেক্ট হৰণ কৰিছোঁ তোমাৰ এইটো 5তকৈ ডাঙৰ ওলাইছে নে কম ওলাইছে এইটো ক'ব লাগে না এতিয়া ভগ্নাংশত থাকিলে অকণমান দিগদাৰ হ'ব এইটো তোমালোকে হৰণ কৰিলে কিমান ল'ব 9.09 ওলাব 9.09 মান ওলাব সামথিং 9 সামথিং কিবা ওলাব এম্পিয়াৰ তেন্তে প্ৰবাহটো কিমান ল'লে 9.09 এইটো 5 এম্পিয়াৰতকৈ বেছি নে কম অবভিয়াছলি বেছি তেন্তে বৈদ্যুতিক অভেনটো লোৱা প্ৰবাহ হ'ল 9.09 আৰু এইটো 5 এম্পিয়াৰতকৈ বেছি তেন্তে এই ঘৰুৱা বৰ্তনটোৱে লোড ল'ব পাৰিব জানো নোৱাৰে সেইটো কথা লিখি দিলে হ'ল এইডোখৰলৈকে লিখাৰ পিছত লিখিবা যিহেতু বৈদ্যুতিক অভেনটোৱে লোৱা প্ৰবাহ হ'ল 9.09 এম্পিয়াৰ A লিখিলে হ'ব 9.09 A কমা যি বৰ্তনীটোৱে ল'ব পৰা প্ৰবাহতকৈ বেছি দাৰি দিবা দাৰি সেয়েহে বৰ্তনীটো ফিউজটা ছিঙি যাব আৰু বৰ্তনীটো মুক্ত হৈ যাব কথাটো বুজি পালানে তেন্তে 2 নম্বৰ আনসাৰ এইটোৱে এটা 3 নম্বৰটোত কি কৈছে চোৱা ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বুজাৰ পৰা ৰক্ষা কৰিবলৈ তুমি কি সাৱধানতা ল'বা ঘৰুৱা বৈদ্যুতিক বৰ্তনীবোৰ আমি কি কৰিব পাৰোঁ সেইখিনি সুধিছে আমি একেখন বৰ্ডতে অত্যাধিক বৈদ্যুতিক সঁজুলি লগাব নালাগে ফিউজটা ব্যৱহাৰ কৰিব লাগে সেইবোৰ কথা আৰু লিখা তেন্তে 3 নম্বৰটো আনসাৰ ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বুজাৰ পৰা ৰক্ষা কৰিবলৈ ল'ব পৰা সাৱধানতাবোৰ হ'ল 1 নম্বৰটো লিখা একেটা সাজৰ পৰা 3 নম্বৰ 1টো লিখা সাৱধানতাবোৰ একেটা সাজৰ পৰা
অত্যাধিক বৈদ্যুতিক সঁজুলি সংযোগ কৰিব নালাগে অত্যাধিক বৈদ্যুতিক সঁজুলি সংযোগ কৰিব নালাগে দাৰি 2 নম্বৰ একে সময়তে অত্যাধিক বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰিব নালাগে একে সময়তে অত্যাধিক বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰিব নালাগে দাই 3 নম্বৰ লিখিবা ত্ৰুটিপূৰ্ণ বৈদ্যুতিক উপাদান বৰ্তনীত সংযোগ কৰিব নালাগে ত্ৰুটিপূৰ্ণ বৈদ্যুতিক উপাদান বৰ্তনীত সংযোগ কৰিব নালাগে মানে ধৰিলা তুমি যেটো বস্তু জানা যেটো ধৰিলা এটো অকমান খেলিমেলি আছে তেনেকুৱা বস্তুবোৰ ইলেক্ট্ৰিচিটিত লগাব নালাগে মানে বৰ্ডেছতে একদম এতিয়া 4 নম্বৰ পইণ্টটো লিখা বৰ্তনীত ফিউজ তার ব্যৱহাৰ কৰিব লাগে বা বৰ্তনীত ফিউজ সংযোগ কৰিব লাগে বৰ্তনীত ফিউজ সংযোগ কৰিব লাগে কি লিখিলা তোমালোকে চাই লোৱা মই আকবা কৈ দিছো ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া সাৱধানতাবোৰ ল'ব লাগে হোকে আনজাল পাই বা ল'ব লগা সাৱধানতাবোৰ হ'ল যি লিখিছাও হেতুৰ লগত মেটা নকয় এতিয়া তলত 1 নম্বৰ লিখিবা একেটা খাজৰ পৰা অত্যাধিক বৈদ্যুতিক সঁজুলি সংযোগ কৰিব নালাগে 2 নম্বৰ একে সময়তে অত্যাধিক বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰিব নালাগে 3 নম্বৰ ত্ৰুটিপূৰ্ণ বৈদ্যুতিক উপাদান বৰ্তনীত সংযোগ কৰিব নালাগে 4 নম্বৰ বৰ্তনীত ফিউজ সংযোগ কৰিব লাগে এতিয়া হা অনুশীলনী কোৱেশ্যনলে আৰু অনুশীলনী প্ৰথম কোৱেশ্যন গিটা একচুয়ালি এমসিকিউ হয় এটা পটাপট পাইবা যদি আগৰ ভিডিও গিটা চাইছা প্ৰথম কোৱেশ্যনটোত কি কৈছে তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহী ওচৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে নিৰ্দেশ কৰে এডাল ধৰিলা পোন পৰিবাহী আছে আৰু পৰিবাহীডাল কেনেকুৱা দীঘল এতিয়া এই পৰিবাহীডালৰ চাৰিফালে চুম্বক ক্ষেত্ৰখন কেনেকুৱা হয় আমি মই আগৰ ভিডিওত দেখাইছো না বাহঁতৰ বুঢ়া আঙুলি নিদিদা উলিয়াও এনেকুৱা কিছুমান ঐক্যকেন্দ্ৰী বৃত্ত হয়নে হয় কিছুমান এনেকুৱা ঐক্যকেন্দ্ৰী বৃত্ত হয় হেতু তেন্তে কি হ'ব সব প্ৰথম অপচনটোত কি কৈছে প্ৰথম অপচনটোত কৈছে আমাক ক্ষেত্ৰখন মানে চুম্বক ক্ষেত্ৰখনৰ কথা কৈছে তাঁৰডালৰ লম্ব ৰেখা দ্বাৰা গঠিত ইয়াত কোনো ৰেখাৰ কথা কনসেপ্ট অহাই নাই তাত তেন্তে অপচন এ নহয় অপচন বিত কৈছে ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰলৰেখা দ্বাৰা গঠিত আকৌ কৈছো ৰেখা কনসেপ্ট নাহে তাত প্ৰত্যেকবোৰ বৃত্ত আহে চুম্বক ক্ষেত্ৰখন তেন্তে অপচন বিও নহয় এতিয়া থাৰ্ডত কি কৈছে তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেডিয়েল ৰেখাই গঠিত তাৰ মানে কি ৰেডিয়েল ৰেখা মানে কি ধৰিলা এনেকে তাঁৰডাল আছে ধৰিলা এনেকে এনেকুৱা মানে এনেকুৱা নহয় হয় না তেন্তে অপচন এটো তিনটো নহব এটা ডিটোত কি কৈছে ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ কৰি এককেন্দ্ৰিক বৃত্ত গঠিত তেন্তে অপচন কোন হ'ব ডিটো হ'ব তেন্তে তোমালোকে ধুনিয়াকে লিখিবা 1 নং পৰীক্ষাত আহিলে ধুনিয়াকে লিখিবা 1 নং আনসাৰ বুলি লিখি পেলে ডি গোটে অপচনটো লিখি দিবা ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত গোটে অপচনটো লিখিবা এতিয়া 2 নম্বৰ কোৱেশ্যনটোত কি কৈছে সা বিদ্যুৎ আবেশৰ পৰিঘটনাটো হৈছে বিদ্যুৎ আবেশৰ পৰিঘটনাটো কি মই জেনেৰেলি ডেফিনেশনটো শিকাই থৈ আহিছো বস্তু আহিতকৰণ প্ৰক্ৰিয়া মানে কিবা এটা বস্তু চাৰ্জ কৰা প্ৰক্ৰিয়াটো হয় জানো নহয় কুণ্ডলীত চালিত প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া আমি কুণ্ডলীত প্ৰবাহ চালিত কৰো জানো কৰো বা ধৰিলা কুণ্ডলীত প্ৰবাহ চালিত কৰিলে তাৰ চাৰিফালে চুম্বক ক্ষেত্ৰ এখন সৃষ্টি হ'ল হেতু বিদ্যুৎ আবেশ কয় জানো নকয় চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া হেতুৱে হয় একচুয়ালি আমি কি কৰো এটা কুণ্ডলী আছে ধৰিলা তাৰ আগৰ পৰা প্ৰবাহ নাই এটা কুণ্ডলীত আছে তাৰ আগৰ পৰা প্ৰবাহ নাই কিন্তু তাৰ চাৰিফালে যদি চুম্বক ক্ষেত্ৰখন চেঞ্জ কৰো কেনেকৈ চেঞ্জ কৰো বেলেগ এটা কুণ্ডলী আপেক্ষিক গতি দ্বাৰা তেতিয়া তাত কুণ্ডলীটোত এটা প্ৰবাহ বিষ্ট হয় তেন্তে অপচন কোন হ'ব সি হ'ব তেন্তে 2 নং আনসাৰ কি হ'ব অপচন সি গোটেটো লিখিবা চুম্বকৰ এটা তৃতীয়টো কি কৈছে সব বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কয় বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি দেই বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি কয়
জেনেৰেটৰ বৈদ্যুতিক জেনেৰেটৰ কি কয় মই ডেফিনেশ্যনতে লিখাই থৈ আহিছোঁ বৈদ্যুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ কনভাৰ্ট কৰে বৈদ্যুতিক শক্তি মানে বৈদ্যুতিক প্ৰবাহ বুজি পালানে তেন্তে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয় তেন্তে জেনেৰেটৰ অপশ্যন এ হ'ব 3 নম্বৰটো অপশ্যন কি হ'ব এ হ'ব এতিয়া 4 নম্বৰটো কি কৈছে চোৱা পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজত আৱশ্যকীয় পাৰ্থক্যটো কি পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলাঙঠি থাকে আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত দিক পৰিৱৰ্তক থাকে এইটো তোমালোকে মনত ৰাখিবা পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত কি থাকে ফলাঙঠি থাকে আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত কি থাকে দিক পৰিৱৰ্তক তেন্তে অপশ্যন কোনটো হ'ব 4 নম্বৰ ডি টো হ'ব এটা 5 নম্বৰ কোৱেশ্চনটোত কৈছে শস্য বটনি হোৱাৰ সময়ত বটনিত প্ৰবাহ কি হৈ উঠিছে শস্য বটনি মানে শৰ্ট সাৰ্কিট কিবা এটা বস্তু ধৰিলে শৰ্ট সাৰ্কিট হ'ল তেতিয়া কি হয় তেতিয়া বটনিটোত প্ৰবাহ বুজন পৰিমাণে বাঢ়ি যায় মই শৰ্ট সাৰ্কিটৰ ডেফিনেশ্যনতে লিখি আহিছোঁ শৰ্ট সাৰ্কিট মানে কি কোনো এটা বটনিত প্ৰবাহ বুজন পৰিমাণে বাঢ়ি গ'লে তাকে শৰ্ট সাৰ্কিট হোৱা বুলি কয় ডেট মিনছ অসমীয়াত ক'ব গ'লে শস্য বটনি হোৱা বুলি কয় তেন্তে কি হ'ব বুজন পৰিমাণে কমি যায় এইটোতো নহয় সলনি নহয় এইটোও নহয় বুজন পৰিমাণে বৃদ্ধি পায় এইটো অপশ্যন কি হ'ব চি হ'ব বুজি পালা তেন্তে ইয়াৰ নেক্সট কুৱেশ্যন চোৱা 6 নম্বৰ তলৰ উক্তিবোৰ শুদ্ধ নে ভুল কোৱা এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে বৈদ্যুতিক মটৰে কি কৰে বৈদ্যুতিক মটৰ ধৰি লোৱা তোমালোকৰ ঘৰত পানী তোলা মটৰ এটা আছে তুমি কি কৰা তাত ছুইচ দিয়া মানে বৈদ্যুতিক শক্তি গৈছে মটৰটোলৈ তাৰ ফলত কি হয় পানী তোলে বা পানী তোলা কামটো কৰে ডেট মিনছ বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে কিন্তু ইয়াত লাইনটো কি আছে কি দিয়া আছে এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে এইটো শুদ্ধ নে অশুদ্ধ অশুদ্ধ মানে ভুল বুজি পালানে তেন্তে প্ৰথমটো ভুল 6 নম্বৰ তোমালোকে এনেকৈ লিখিবা 6 নং আনসাৰ ধুনীয়াকৈ লিখি যাবা মোৰ সমানে এই ভুল তেনেকৈ লিখিবা এটা দ্বিতীয়টো কি কৈছে চা এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূলনীতি অনুসৰি কাৰ্য কৰে অবিয়াছ কথা মই অথনিৰ পৰা কৈ আহিছোঁ বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূলনীতিৰ ওপৰত কাম কৰে এইটো মনত ৰাখিবাই আৰু এইটো তেন্তে কি হ'ব শুদ্ধ হ'ব নেক্সটটো কি কৈছে এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহী কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰলৰেখা হয় এডাল বৃত্তাকাৰ প্ৰবাহযুক্ত কুণ্ডলী ধৰি লওক মই এনেকুৱা বুজাইছিলোঁ চোৱা তোমালোকৰ মনত আছে চাগে যিসকলে আগৰ ভিডিঅ'বোৰ চালা বা ফ'ল' কৰি আছা মোক এনেকুৱা বৃত্তাকাৰ কুণ্ডলী এটা আছে তাৰ চাৰিওফালে মই চুম্বক ক্ষেত্ৰখন এনেকৈ দেখাইছিলোঁ নে আৰু গৈ কেন্দ্ৰত কি হৈছিলে এনেকুৱা সৰলৰেখাডাল হৈ গৈছিলে তেন্তে এইটো সত্য নে অসত্য সত্য এডাল দীঘল বৃত্তাকাৰ কুণ্ডলী পৰিবাহী কেন্দ্ৰত মানে মাজভাগৰ কথা কৈছে মানে ক্ষেত্ৰখন মানে চুম্বক ক্ষেত্ৰৰ কথা কৈছে দেই এনেই যদি ক্ষেত্ৰখন বুলি কৈ দিয়ে বুজি পাবা চুম্বক ক্ষেত্ৰখন সমান্তৰাল সৰলৰেখা হ'ব তেন্তে এইটো কি তেন্তে শুদ্ধ নেক্সট কৈছে সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক সংযোগৰ সজীৱতা বোলা হয় এইটো শুদ্ধ নে অশুদ্ধ এইটো অশুদ্ধ কাৰণ সেইডালক সেউজীয়াডালক উদাসীন বুলি কয় আৰু ৰঙাডালক সজীৱ বুলি কয় তেন্তে এইটো অশুদ্ধ মানে এইটো ভুল লিখি ল'বা ধুনীয়াকৈ এতিয়া 7 নম্বৰ কুৱেশ্যনটো আমি আনচাৰ কৰিম 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা লিখা চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি হ'ল আমি চুম্বক ক্ষেত্ৰ কেনেকৈ উৎপন্ন কৰিব পাৰিম ধৰি লোৱা তুমি এডাল চুম্বক লৈছা তাৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'বনে হ'ব বা ধৰি লোৱা তোমাৰ ওচৰত চুম্বক নাই তেতিয়া কেনেকৈ চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিবা এটা কুণ্ডলীত যদি আমি প্ৰবাহ দিওঁ বা এটা কুণ্ডলীৰ মাজত যদি প্ৰবাহ চালিত কৰোঁ আমি শিকি আহিছোঁ তাৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব সেইবোৰে মানে দুটা পদ্ধতি উল্লেখ কৰিব কৈছে উল্লেখ কৰা মানে সদায় জাষ্ট কথাখিনি লিখি দিলেই হ'ল ইমান একো তুমি এক্সপ্লেইন কৰিব নালাগে লিখিবা তেন্তে চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি হ'ল 7 নম্বৰটো দেই একটো লিখিবা হ'ল বুলি সৰুকৈ আনচাৰ পাই তলা এক লিখা কোনো এডাল পৰিবাহীত প্ৰবাহ চালিত কৰাই চুম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি কোনো এডাল পৰিবাহী প্ৰবাহ চালিত কৰাই চুম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি এটা 2 নম্বৰটো লিখা এডাল স্থায়ী চুম্বকৰ সহায়ত মানে এডাল চুম্বকৰ সহায়তো তুমি চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিব পাৰিবা এডাল স্থায়ী চুম্বকৰ সহায়তো চুম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি এডাল স্থায়ী চুম্বকৰ সহায়তো
চুম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি দুটা লিখিব কৈছিলে দুটা লিখিলে হ'ব আৰু আছে বাৰু বিদ্যুৎ চুম্বকৰ সহায়ত চুম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি সেইবোৰ লিখিব পাৰি ইয়াত যেহেতু দুটা কৈছে আৰু কি হ'ব কোনো এটা চলনিৰ মাজে প্ৰবাহ চালিত কৰিলেও চুম্বক ক্ষেত্ৰ সৃষ্টি হয় সেইবোৰ পাঠটো যদি মন দিছা তেন্তে ধুনীয়াকৈ পাৰিবা এইবোৰ কুৱেশ্যন এটা নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে সলেনয়েডে এডাল দণ্ড চুম্বকৰ দৰে আচৰণ কৰে মই ভিডিঅ'টো পাঠভিত্তিক আলোচনাত কৈ আহিছোঁ এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত সলেনয়েড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কেনেকৈ গম পাবা সলেনয়েড কি আছিলে ধৰি লোৱা এটা চুঙাকৃতি গাঁথনি এটাত যদি তুমি তামৰ তাঁৰ এনেকৈ অন্তৰিত কৰা এনেকৈ মেৰিয়াই দিয়া তাকে কি বুলি কয় সলেনয়েড আৰু ইয়াক যদি তুমি ইয়াৰ মাজে যদি প্ৰবাহ চালিত কৰা ই এডাল দণ্ড চুম্বকৰ দৰে আচৰণ কৰে তেন্তে দণ্ড চুম্বক হ'লে এটা উত্তৰ মেৰু হ'ব আৰু আনটো দক্ষিণ মেৰু হ'ব এতিয়া কোনটো হ'ব উত্তৰ মেৰু কোনটো দক্ষিণ মেৰু হ'ব সেইটো তুমি দণ্ড চুম্বকৰ সহায়ত কেনেকৈ গম পাবা ধৰি লোৱা তোমাৰ ওচৰত বেলেগ এডাল দণ্ড চুম্বক আছে তাত সহায়ত কেনেকৈ গম পাবা এতিয়া তুমি এই দণ্ড চুম্বকডাল আনি পেলাই কোনোবা এটা মূৰৰ ওচৰলৈ আনিলে ধৰি লোৱা দণ্ড চুম্বকৰ উত্তৰটো এতিয়া সেই মূৰটোৱে যদি এই উত্তৰ মেৰুটোক যদি আকৰ্ষণ কৰে তেন্তে গম পাব লাগিব এইটো দক্ষিণ হ'ব লাগিব কাৰণ আমি জানো নহয় চুম্বকৰ বিপৰীত মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰুৱে পৰস্পৰক বিকৰ্ষণ কৰে তেন্তে তুমি দণ্ড চুম্বকডালৰ যদি উত্তৰ মেৰুটো আনোতে যিকোনো এটা প্ৰান্ত চলে সি যদি বিকৰ্ষিত হয় মানে বিকৰ্ষণ কৰে তেন্তে তুমি বুজিব পাব লাগিব সেইটো উত্তৰ মেৰু কাৰণ একে মেৰুৱে বিকৰ্ষণ কৰে আৰু যদি আকৰ্ষণ কৰে তুমি গম পাব লাগিব মানে উল্টা মেৰুটো দক্ষিণ মেৰু বুজি পালা সেইটো কথাকে লিখিব লাগে জাষ্ট তেন্তে কি লিখিবা 8 নম্বৰটো আনসাৰ সলেনয়েডৰ মাজেৰে প্ৰবাহ চালিত হ'লে ই এডাল দণ্ড চুম্বকৰ দৰে আচৰণ কৰে ইয়াৰ এটা মূৰে উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে সলেনয়েডৰ বহিভাগত তোমালোকে 1 নম্বৰ কাৰণে আহিলে সিমানটো লিখিলে হ'ব দণ্ড চুম্বকৰ দৰে আচৰণ কৰে যদি 2 মান আহে মই সেইকাৰণে লিখাই আছোঁ সলেনয়েডৰ বহিভাগত চুম্বক বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায় আৰু সলেনয়েডৰ অন্তভাগত বলৰেখাবিলাক দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায় দাই দিবা অৰ্থাৎ সলেনয়েডৰ অন্তভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা তেন্তে সলেনয়েডে কেনেদৰে আচৰণ কৰে সেইটো মই দেখাই দিলোঁ যদি 1 নম্বৰ কাৰণে আহে তোমালোকে কেৱল দণ্ড চুম্বকৰ দৰে আচৰণ কৰে বুলি লিখি থৈ আহিলেও হ'ব মই এতিয়া তোমালোকক 2 নম্বৰ মানৰ কাৰণে লিখাই দিলোঁ ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন কৈছে এডাল দণ্ড চুম্বকৰ সহায়ত তুমি কেনেদৰে মানে সেইটো চিনাক্ত কৰিবা উত্তৰ মেৰু বা দক্ষিণ মেৰু বুলি মই কোৱাটোৱে লিখা পেৰেগ্ৰাফ চেঞ্জ কৰিবা এডাল দণ্ড চুম্বকৰ সহায়ত প্ৰবাহযুক্ত সলেনয়েড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু চিনাক্ত কৰিব পাৰি দাই দিবা সলেনয়েডৰ যিটো মূৰে
দণ্ড চুম্বকডালৰ উত্তৰ মেৰু দণ্ড চুম্বকডালৰ উত্তৰ মেৰু আকৰ্ষণ আৰু দক্ষিণ মেৰুক বিকৰ্ষণ কৰিব সেই মূৰটো দক্ষিণ মেৰু হ'ব সেই মূৰটো দক্ষিণ মেৰু হ'ব দায়ী আনহাতে সলেনয়ডৰ যিটো মূৰে দণ্ড চুম্বকডালৰ দক্ষিণ মেৰুক আকৰ্ষণ আৰু উত্তৰ মেৰুক বিকৰ্ষণ কৰিব সেই মূৰটো উত্তৰ মেৰু হ'ব ইমানটোৱে আনসাৰ এতিয়া ইয়াৰ নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা চুম্বক ক্ষেত্ৰত 9 নম্বৰ কুৱেশ্যন চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সপুষ্ট হয় এখন চুম্বক ক্ষেত্ৰ আছে ধৰি লোৱা ইয়াত ধৰি লোৱা তুমি পৰিবাহী এডাল ৰাখিব লাগে তোমাৰ ওচৰত পৰিবাহী এডাল আছে পৰিবাহী এডাল কেনেকৈ ৰাখিলে প্ৰবাহ সপুষ্ট হ'ব হৈছে যদি চুম্বক ক্ষেত্ৰৰ লগত যদি তুমি সমান্তৰাল কৰি ৰাখি দিয়া মই পাঠভিত্তিক আলোচনাত কৈছিলোঁ তেতিয়া ই অনুভৱ কৰা বলটো কি হ'ব 0 হ'ব সেইকাৰণে আমাৰ কি আছিলে বৈদ্যুতিক মটৰ কাৰ্যপ্ৰণালী লিখিছিলোঁ এইফালৰ মানে ৰেখাডালৰ এইফালৰ সেই বাহুডালৰ বল অনুভৱ নকৰে তেন্তে সমান্তৰালকৈ ৰাখিলে 0 হ'ব আৰু সপুষ্ট কেতিয়া হ'ব লম্বভাৱে ৰাখিলে সেইটো মনত ৰাখিবা তেন্তে আনসাৰ লিখা 9 নম্বৰটো আনসাৰ লিখা চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সপুষ্ট হ'ব যদিহে পৰিবাহীডালৰ প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয় এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা ধৰা হওক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা ইলেক্ট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সন্মুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে ধৰি লোৱা তুমি কোঠা এটাত এই কুৱেশ্যনটো এনেকৈ বুজিবলৈ দিগদাৰ অলপ তোমালোকে যদি এই আগৰ নিয়মবোৰ জানা নিজে কৰিব পাৰিবা তুমি এনেকৈ বহি আছা তুমি ধৰি লোৱা আগফালে বহি আছা এইখন পাছফালে বেৰখন এতিয়া ইলেক্ট্ৰনৰ কিৰণটো আগলৈ সন্মুখলৈ আহিছে মানে মোৰ স্ক্ৰীনখনৰ দিশলৈ মানে সন্মুখলৈ অনুভূমিকভাৱে এনেকৈ এইটো একজেক্ট ছবি নহয় এনেকুৱা মানে আগৰ ফালে আহিছে কথাটো ধৰিব পাৰিছে ন ইলেক্ট্ৰনৰ কিৰণটো এনেকৈ আগলৈ আহিছে মানে এইটো প্ৰবাহৰ দিশ কাৰণ ইলেক্ট্ৰনৰ গতি প্ৰবাহৰ দিশ ঠিক আছে তাৰপিছত কি কৈছে চোৱা অনুভূমিকভাৱে আহিছে এতিয়া এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিক্ষেপিত হ'ল সোঁফালে এতিয়া কোনটো হ'ব এইফালে এই কিৰণ যিটো আহিছিলে নাই সেইটো এনেকৈ এইটো ঠাইতে সোঁফালে বিক্ষেপিত হ'ল সোঁফালে বিক্ষেপিত হ'ল মানে এইফালে কিৰণটোৰ ওপৰত কি প্ৰয়োগ হ'ল বাৰু বল প্ৰয়োগ হ'ল মানে এইটো কি তেন্তে বলৰ দিশ এইটো বলৰ দিশ বা পৰিবাহীৰ গতিৰ দিশ কথাটো বুজি পাইছানে এইটো বলৰ দিশ বা পৰিবাহীৰ গতিৰ দিশ তেন্তে এইটো বুঢ়া আঙুলিৰ লগত মিলিব হয় নাই এইটো বুঢ়া আঙুলি বলৰ দিশ বুঢ়া আঙুলি আৰু এইটো সন্মুখৰ ফালে যিটো আহিছে এইটো কি হ'ব মধ্যমা আঙুলি কাৰণ প্ৰবাহৰ দিশ মধ্যমা আঙুলি এতিয়া আমি কি উলিয়াব লাগে চুম্বক ক্ষেত্ৰৰ দিশ হয়নে এতিয়া চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব এতিয়া চুম্বক ক্ষেত্ৰৰ দিশ মানে কি আছিলে তেন্তে চুম্বক ক্ষেত্ৰৰ দিশ মানে হ'ব
তৰ্জনী আঙুলি চুম্বক ক্ষেত্ৰৰ দিশ তৰ্জনী আঙুলি এতিয়া ইয়াত কোনটোত লাগিব বাৰু কোৱাচোন ইয়াত যিহেতু আবিষ্ট প্ৰবাহ নাই তেন্তে ফ্লেমিঙৰ বাওঁহতীয়া নীতি লাগিব আৰু আবিষ্ট প্ৰবাহ বুলি ক'লে গম পাবা ফ্লেমিঙৰ সোঁহতীয়া নীতি এতিয়া চোৱাচোন তুমি বুঢ়া আঙুলিটো নিজে দিছোৱা বুঢ়া আঙুলিটো এইটো দিশত কাৰণ সোঁফালে কিৰণটো গুচি গ'ল কিৰণটো আহিছিলে এনেকৈ সন্মুখৰ ফালে মানে মধ্যমা আঙুলিটো আগফালে দিছোৱা মানে আগফালে তেন্তে তোমাৰ তৰ্জনী আঙুলিটো কোনফালে গৈছে চোৱাচোন তুমি যদি ভালকৈ এইটো ফিগাৰ কৰিব পৰা দেখিবা যে এনেকৈ তললৈ যাব তৰ্জনী আঙুলিটো তললৈ যাব তেন্তে চুম্বক ক্ষেত্ৰৰ দিশখন কেনেকুৱা কোনফালে আছে তললৈ আছে মানে অধোমুখী তেন্তে ইয়াৰ আনচাৰটো লিখি দিবা ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰি আমি পাওঁ ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰি আমি পাওঁ ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰি আমি পাওঁ চুম্বক ক্ষেত্ৰৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশ অধোমুখী অধোমুখী স্পেলিং এইটো অধোমুখী হ'ব চুম্বক ক্ষেত্ৰৰ দিশ অধোমুখী হ'ব আশা কৰিছোঁ এইটো বুজি পালে এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা বৈদ্যুতিক মটৰত চিহ্নিত চিত্ৰ অংকন কৰা ইয়াক মূলনীতি কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা বৈদ্যুতিক মটৰ ফলা আঙুঠি ভূমিকা কি এই কুৱেশ্যনটো ইতিমধ্যে ফুল ডিছকাছ কৰিছোঁ আগৰ প্ৰথম ভিডিঅ'টো চাবা তাত ধুনীয়াকৈ মই লিখাই থৈছোঁ বৈদ্যুতিক মটৰ কাৰ্যপ্ৰণালী লিখিছোঁ মূলনীতি লিখাইছোঁ আৰু ফলা আঙুঠি ভূমিকাটোতো আগৰ কুৱেশ্যনটো কৰিলোঁ বা দিশ পৰিৱৰ্তক হিচাপে কাম কৰে গোটেইখিনি কৰিছোঁ তেন্তে এই কুৱেশ্যনটো আকৌ কৰাৰ কোনো অৰ্থ নাই কাৰণ এইটো কুৱেশ্যন ধুনীয়াকৈ কৰিলোঁ এতিয়া নেক্সট কি কৈছে চোৱা বৈদ্যুতিক মটৰ ব্যৱহৃত কেইবিধমান সঁজুলিৰ নাম লিখা লিখা আনচাৰ লিখা বৈদ্যুতিক মটৰ ব্যৱহৃত কেইবিধমান সঁজুলিৰ নাম হ'ল বৈদ্যুতিক পাংখা কমা ৰেফ্ৰিজাৰেটৰ কমা মিক্সাৰ কমা কাপোৰ ধোৱা মেচিন কমা কম্পিউটাৰ কমা MP3 প্লেয়াৰ ইত্যাদি MP3 প্লেয়াৰ ইত্যাদি তেন্তে এইকেইটা কুৱেশ্যন শেষ এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা অন্তৰিত তাৰৰ কুণ্ডলী এটাত গেলভেনোমিটাৰ লগত সংযোগ কৰা হৈছে যদি এডাল দন্তচুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে 2 নম্বৰটোত কৈছে কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে কুণ্ডলীৰ ভিতৰত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ'ব সুধিছে কি কৈছে অন্তৰিত তামৰ আয়তাকাৰ কুণ্ডলী এটা গেলভেনোমিটাৰ লগত সংযোগ কৰা হৈছে মানে আয়তাকাৰ কুণ্ডলী এটা আছে গেলভেনোমিটাৰ কি কৰে প্ৰবাহৰ উপস্থিতিটো ধৰা পেলায় প্ৰবাহৰ উপস্থিতিটো এমিটাৰো ধৰা পেলায় কিন্তু ডিফাৰেন্স গেলভেনোমিটাৰ কি কৰে মানে চিপাৰেটলি কি কৰে গেলভেনোমিটাৰ একদম কম প্ৰবাহটো ধৰা পেলাব পাৰে বুজি পালানে গেলভেনোমিটাৰ একদম কম প্ৰবাহৰ উপস্থিতিটো ধৰা পেলাব পাৰে এনেকুৱা কুণ্ডলী এটা আছে কুণ্ডলীটোত গেলভেনোমিটাৰ লগাইছে গেলভেনোমিটাৰ মানে জি ই তেন্তে একদম কম প্ৰবাহ গ'লেও মানে ইয়াৰ কাটাডাল ৰিফ্লেকশ্যন হ'ব এতিয়া অন্তৰিত তামৰ তাৰৰ কুণ্ডলী এটা গেলভেনোমিটাৰ লগত সংযোগ কৰা হৈছে এইটোলৈকে বুজি পালোঁ যদি এডাল দন্তচুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়া হয় যদি এডাল দন্তচুম্বক ধৰি লোৱা আছে তোমাৰ ওচৰত কুণ্ডলীৰ ভিতৰলৈ যদি তুমি ঠেলি দিয়া মানে গতি কৰোৱা তেন্তে তাৰ চাৰিফালে এখন যিখন চুম্বক ক্ষেত্ৰ আছে এখন চেঞ্জ হ'বনে চেঞ্জ হ'ব তেন্তে আমি জানো যে এডাল পৰিৱেশী চাৰিফালে চুম্বক ক্ষেত্ৰখন চেঞ্জ হ'লে পৰিৱেশীটোত এটা প্ৰবাহ আবিষ্ট হয় সেই প্ৰবাহটোক আবিষ্ট প্ৰবাহ বুলি কয় যিহেতু তুমি কুণ্ডলীটোৰ ভিতৰৰ ফাললৈ দন্তচুম্বকডালক ঠেলি দিলা তেন্তে কুণ্ডলীটোৰ চাৰিফালে থকা চুম্বক ক্ষেত্ৰখন সলনি হ'ল তাৰ ফলত তাত কম পৰিমাণে হ'লেও প্ৰবাহ আবিষ্ট হ'ব আৰু তাৰ উপস্থিতিটো কোনে ধৰা পেলাব গেলভেনোমিটাৰে তেন্তে আমি আনচাৰ কি লিখিব লাগিব কুণ্ডলীটোৰ ভিতৰলৈ দন্তচুম্বকডাল ঠেলি দিয়াৰ লগে লগে গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ ঘটিব বুজি পালানে ঠিক তেনেকৈ যেতিয়া তুমি ভিতৰৰ পৰা বাহিৰলৈ আঁতৰাই আনিবা ধৰি লোৱা প্ৰথম ঠেলিলা নেক্সট বাৰ আঁতৰাই আনিলা কুণ্ডলীৰ ভিতৰৰ পৰা এতিয়া কি হ'ব এতিয়া তাৰ চাৰিফালে থকা চুম্বক ক্ষেত্ৰখন চেঞ্জ হ'ব এতিয়া তাৰ চাৰিফালে থকা কি হ'ব চুম্বক ক্ষেত্ৰখন চেঞ্জ হ'ব আৰু তাৰ ফলত এটা প্ৰবাহ আবিষ্ট হ'ব মানে তাৰ কাটাডাল বিক্ষেপিত হ'ব কিন্তু ডিফাইন এই প্ৰথম কেছটো আৰু ছেকেণ্ড কেছটো ডিফাইন কি ধৰি লোৱা ভিতৰলৈ ঠেলোতে ধৰি লোৱা কাটাডাল এইটো দিশত বিক্ষেপিত হৈছিলে এইটো দিশত মই এনেই ধৰি লৈছোঁ তেন্তে বাহিৰলৈ উলিয়াই নিওঁতে চুম্বকডাল দন্তচুম্বকডাল অপজিট দিশত বিক্ষেপিত হ'ব কথাটো বুজি পালানে সেইটোৱে আৰু কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ'ব ধৰি লোৱা এডাল একদম স্থিতিশীল অৱস্থাত দন্তচুম্বক এডাল ৰাখি দিছা তেন্তে তাৰ চাৰিফালে কুণ্ডলীটোৰ চাৰিফালে এখন চুম্বক ক্ষেত্ৰ আছে হয় কিন্তু সেই চুম্বক ক্ষেত্ৰখন সলনি হৈছে জানো নাই হোৱা তেন্তে প্ৰবাহ আবিষ্ট হ'ব জানো নহয় তেন্তে কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে কি হ'ব গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ হ'ব কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলেও বিক্ষেপণ হ'ব কিন্তু অপজিট হ'ব আৰু অন্তৰ্ভাগত
স্থিতিশীল অৱস্থা ৰাখিলে কোনো ধৰণৰ বিক্ষেপণ নহয় তেন্তে এইটো 1 নম্বৰটো লিখিবা প্ৰথমটো 13 নম্বৰ 1 বুলি লিখিবা কুণ্ডলী ভিতৰৰ পৰা বা এনেকৈ লিখা কুণ্ডলী ভিতৰলৈ এডাল দণ্ডচুম্বক ঠেলি দিলে কুণ্ডলীটোত এক প্ৰবাহ আবিষ্ট হ'ব কুণ্ডলীটোত এক প্ৰবাহ আবিষ্ট হ'ব কুণ্ডলীটোত এক প্ৰবাহ আবিষ্ট হ'ব দাৰি ইয়াৰ ফলত কুণ্ডলীৰ লগত সংলগ্ন গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ হ'ব গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ হ'ব এইটো প্ৰথমটো আনসাৰ এটা 2 নম্বৰটোত কি হ'ব একেটা প্ৰবাহ আবিষ্ট হ'ব কিন্তু গেলভেনোমিটাৰ কাটাৰ বিপৰীত দিশত বিক্ষেপণ হ'ব লিখা 2 নম্বৰত লিখা কুণ্ডলী ভিতৰৰ পৰা এডাল দণ্ডচুম্বক আঁতৰাই আনিলে কুণ্ডলীটোত এক প্ৰবাহ আবিষ্ট হ'ব দাৰি ইয়াৰ ফলত কুণ্ডলীৰ লগত সংলগ্ন গেলভেনোমিটাৰ কাটাৰ বিপৰীত দিশত বিক্ষেপণ হ'ব এটা 3 নম্বৰটো লিখা কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত দণ্ডচুম্বকডাল ৰাখিলে কুণ্ডলীত কোনো ধৰণৰ প্ৰবাহ আবিষ্ট নহয় আৰু তাৰ ফলত গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণো নঘটে এটা 14 নম্বৰটো আনসাৰ কৰিব লাগে কি কৈছে দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা-ওচৰি কৰি ৰখা হৈছে এই কুণ্ডলীৰ প্ৰবাহ পৰিৱৰ্তন হ'লে B কুণ্ডলীৰ প্ৰবাহ আবিষ্ট হ'বনে কাৰণ দেখা অবভিয়াছলি হ'ব আমি জানো না এটা কুণ্ডলীৰ প্ৰবাহ পৰিৱৰ্তন কৰিলে আনটো কুণ্ডলীৰ প্ৰবাহ কি হ'ব এটা কুণ্ডলীৰ প্ৰবাহ পৰিৱৰ্তন কৰিছে মানে তাৰ চাৰিফালে থকা চুম্বক ক্ষেত্ৰখন সৃষ্টি হৈছে তেন্তে তাৰ প্ৰভাৱটো ওচৰত থকা আনটো কুণ্ডলীটো পৰিব তাৰ ফলত কুণ্ডলীটোত প্ৰবাহ আবিষ্ট হ'ব মানে ওচৰত থকা আনটো কুণ্ডলীত লিখিবা তেন্তে আনসাৰ এই কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন কৰিলে বা এই কুণ্ডলীৰ প্ৰবাহ পৰিৱৰ্তন হ'লে বি কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'ব কাৰণ যেতিয়া এই কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হ'ব তেতিয়া কুণ্ডলীটোৰ লগত সংলগ্ন চুম্বক ক্ষেত্ৰখনো পৰিৱৰ্তন হ'ব দাৰি ইয়াৰ ফলত কুণ্ডলীটোৰ চুম্বক ক্ষেত্ৰখনো পৰিৱৰ্তন হ'ব আৰু বি কুণ্ডলীটোত এক প্ৰবাহ আবিষ্ট হ'ব আশা কৰিছোঁ এইটো তোমালোকে বুজি পালা ওকে এতিয়া তেন্তে নেক্সট 15 নম্বৰ কুৱেশ্যনটো চাওঁ আহা কি কৈছে নেক্সট 15 নম্বৰ কুৱেশ্যনটোত কি কৈছে প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল 3 চুম্বক ক্ষেত্ৰ এখন ঘূৰাওঁতে কুণ্ডলীত আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম কেইটা লিখা মানে কি কৈছে প্ৰথমটো বুজি লোৱা 15 কৈছে প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ ধৰি লোৱা তোমাৰ ওচৰত পোন পৰিবাহী এডাল আছে তাৰ চাৰিফালে সৃষ্টি হোৱা যিখন চুম্বক ক্ষেত্ৰ সেইখন উলিয়াবলৈ কি নীতি বা কি নিয়ম মানে ব্যৱহাৰ কৰিবা মই অলৰেডি শিকাই থৈ আহিছোঁ এডাল পোন পৰিবাহী চাৰিফালে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰখন জানিব হ'লে আমি কি ইউজ কৰিব লাগিব সোঁহাতৰ বুঢ়া আঙুলি নীতি তেন্তে প্ৰথমটো কাৰণে নীতি কোনটো হ'ব সোঁহাতৰ বুঢ়া আঙুলি নীতি জাষ্ট উল্লেখ কৰিলে হ'ল উল্লেখ কৰা বুলি কৈছে জাষ্ট উল্লেখ কৰি লিখিলে হ'ল বুঢ়া আঙুলি নীতি ইমান নিয়ম যি লিখা 2 নম্বৰটোত কৈছে চুম্বক ক্ষেত্ৰ এখনত
এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিৱেশী এডালে অনুভৱ কৰা বল চুম্বক ক্ষেত্ৰ এখনৰ মানে চুম্বক ক্ষেত্ৰৰ দিশ দিয়া আছে ঠিক আছে চুম্বক ক্ষেত্ৰ এখনৰ চুম্বক ক্ষেত্ৰৰ দিশ দিয়া থাকিব লাগিব লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পৰিৱেশী তেন্তে তাৰ তুমি প্ৰবাহটো গম পাবা এডাল অনুভৱ কৰা বল এতিয়া বলৰ দিশটো উলিয়াবলৈ চুম্বক ক্ষেত্ৰ প্ৰবাহ আৰু বল এই তিনিটাৰ লগত ৰিলেশ্যন কোনটো আছিলে ফ্লেমিঙৰ বাঁহতীয়া নীতি হয়নে আৰু সোঁহতীয়াত কি আছিলে আবিষ্ট প্ৰবাহৰ দিশ আছিলে সেই দুটাই ডিফাৰেঞ্চ আবিষ্টটো ক'ত আছিলে ফ্লেমিঙৰ সোঁহতীয়া নীতি তেন্তে 2 নম্বৰটো কি হ'ব তেন্তে ফ্লেমিঙৰ বাঁহতীয়া নীতি এটা 3 নম্বৰ চুম্বক ক্ষেত্ৰ এখন ঘূৰাওঁতে কুণ্ডলীত আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰিবলৈ এইটো ফ্লেমিঙৰ সোঁহতীয়া নীতি আবিষ্ট প্ৰবাহ বুলি ক'লে সদায় মনলৈ আনিবা ফ্লেমিঙৰ সোঁহতীয়া নীতি সোঁহতীয়াটো স্প্ৰিং চাই ল'বাচোন এনেকৈ চাগে তেন্তে 15 নম্বৰটো শেষ এতিয়া 16 নম্বৰটো কি কৈছে চিহ্নিত চিত্ৰ সহায়ত এটা বৈদ্যুতিক এইটো মটৰ লিখা আছে বৈদ্যুতিক জেনেৰেটৰ হ'ব লাগিছিলে কাৰণ বৈদ্যুতিক মটৰ কুৱেশ্যন ইতিমধ্যে আলোচনা হ'ল বৈদ্যুতিক জেনেৰেটৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা ইয়াত ব্ৰাছ দুডালৰ কাম কি কৈছে এটা চিহ্নিত চিত্ৰ আঁকিব কৈছে আৰু বৈদ্যুতিক জেনেৰেটৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰিব কৈছে এতিয়া চিহ্নিত চিত্ৰটো তোমালোকে কিতাপৰ পৰা আঁকি ল'বা আৰু মই এই কুৱেশ্যনটো এতিয়া মই বহুত ৰাতি মই ভিডিঅ' শ্বুট কৰি আছোঁ মই সেয়েহে তোমালোকৰ প্ৰেক্টিকেলি ডেমো হিচাপে মানে জেনেৰেটৰ কাৰ্যপ্ৰণালীটো বুজাব নোৱাৰিম এতিয়া মই হ'লেও যিমান পাৰোঁ সহজকৈ লিখাই দিবলৈ চেষ্টা কৰিম তোমালোকে সেইটো যদি দুবাৰ তিনিবাৰ পঢ়া আৰু কিতাপৰ পৰা যদি ছবিটো চাই লোৱা তেতিয়া ধুনীয়াকৈ বুজি পাবা আৰু কিন্তু তোমালোকে মই প্ৰথমতে যিটো বৈদ্যুতিক মটৰৰ ভিডিঅ' বনাই থৈছিলোঁ বা বৈদ্যুতিক মটৰৰ যিটো ডেমো শিকাই থৈছিলোঁ সেইটো চাই ল'ব লাগিব প্ৰায়খিনি একেখিনি বস্তুৱে হয় অলপ চলপ বেলেগ খালি বৈদ্যুতিক মটৰে কি কৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ কনভাৰ্ট কৰে আৰু বৈদ্যুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ কনভাৰ্ট কৰে ডেট মিনছ ইয়াত দুডাল চুম্বক লৈ তাৰ ভিতৰত যিটো আয়তাকাৰ কুণ্ডলী ৰাখে সেইটোক যান্ত্ৰিক কাৰ্য কৰে আৰু যান্ত্ৰিক কাৰ্য কৰাৰ ফলত তাত এটা নিজে আবিষ্ট প্ৰবাহ সৃষ্টি হয় বুজি পালা তাৰ পৰা আমি ক'ব পাৰোঁ যে বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ মানে উৎপাদন কৰে কথাটো বুজি পালানে মই এইটো যিমান পাৰোঁ সহজকৈ লিখাই দিম কিন্তু মই এতিয়া ডেমো দেখাব নোৱাৰিম তোমালোকক সেয়েহে তোমালোকে যদি আৰু এনেকৈ বুজাবলৈ দিগদাৰ হয় বেছি এইটো মই যেনেকৈ যিটো ছিষ্টেমত পঢ়াইছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন মানে তেনেকৈ বুজাবলৈ ভাল হয় ডেমো হিচাপত আৰু যদিহে তোমালোকে চাবা প্ৰথমে কুৱেশ্যনটো পঢ়ি চাবা ভালকৈ দুবাৰ তিনিবাৰ পঢ়ি চাবা তাৰপিছতো বুজি নোপোৱা নিচিনা লাগে যদি কমেণ্ট কৰিবা মই বৈদ্যুতিক জেনেৰেটৰ কাৰ্যপ্ৰণালী বা বৈদ্যুতিক জেনেৰেটৰৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাই দিম পাছত মই কি কৈছোঁ বুজি পালানে প্ৰথমে আজি মই লিখাই দিম ধুনীয়াকৈ পৰীক্ষা দৃষ্টিকোণৰ পৰা চাফিচিয়েণ্ট আজি যিমানখিনি কৈ দিম বা লিখাই দিম তাৰপাছতো তোমালোকৰ যদি জানিব মন থাকে বা কিবা হেৰি থাকে কুৱেৰি থাকে তেন্তে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা মই বৈদ্যুতিক জেনেৰেটৰৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাই দিম যেনেকৈ বৈদ্যুতিক মটৰ ডেমো সহায়ত মই বুজাই দিছিলোঁ তেনেকৈ বৈদ্যুতিক জেনেৰেটৰ বুজাই দিম কিন্তু এতিয়া পচিবল নহ'ব কাৰণ বহুত ৰাতি এতিয়া ভিডিঅ' শ্বুট কৰি আছোঁ তেন্তে এতিয়া 16 নম্বৰটো আনচাৰ লিখিবা চিহ্নিত চিত্ৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী প্ৰথম লিখিবা তোমালোকে চিহ্নিত চিত্ৰটো ক'ৰ পৰা আঁকিব ক'লোঁ মই পেজ নাম্বাৰ কৈ দিছোঁ তোমালোকক ধুনীয়াকৈ আঁকিবা পৰীক্ষাত ছবিটো কিমান হেৰি হ'ব লাগে সেইটো ডাঙৰ কথা নহয় চাফা হ'ব লাগে খালি পেজ 232ত আছে পেজ 232 কিতাপৰ পেজ 232ত আছে ধুনীয়াকৈ আঁকি ল'বা চৰি 232 এইটো বৈদ্যুতিক মটৰ চৰি দেই বৈদ্যুতিক 236ত আছে বৈদ্যুতিক জেনেৰেটৰ চৰি মই বৈদ্যুতিক মটৰটোকে কৈ দিছিলোঁ বৈদ্যুতিক জেনেৰেটৰ 236ত আছে ঠিক আছে এতিয়া তলত লিখা মূলনীতি মানে বৈদ্যুতিক জেনেৰেটৰ মূলনীতি এতিয়া বৈদ্যুতিক জেনেৰেটৰ মূলনীতিটো লিখা বৈদ্যুতিক জেনেৰেটৰ হৈছে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এবিধ সঁজুলি যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এবিধ সঁজুলি তেন্তে এইটোৱে মূলনীতি বুজি পালানে
যান্ত্ৰিক শক্তি কি কৰে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু 2 নম্বৰ কাৰণে মানে আহিলে তোমালোকে আগত মই মূলনীতি এটা লিখিছিলোঁ আজি ভিডিঅ'টোতে সেইটো লিখি দিবা 1 নম্বৰ মানৰ কাৰণে আহিলে ইমানটো লিখিলে সাফিচিয়েন্ট যদি বৈদ্যুতিক জেনেৰেটৰ মূলনীতি আৰু সুধে তেতিয়া বিদ্যুৎ চুম্বকীয় আবেশৰ ওপৰত আধাৰিত সেইখিনি কথা লিখিছোঁ যে সেইখিনি লিখি দিবা আজি ভিডিঅ'টোতে লিখোৱা আছে এটা নেক্সট কাৰ্যপ্ৰণালী বৈদ্যুতিক জেনেৰেটৰ কাৰ্যপ্ৰণালী কিনো কেনেকৈ কাম কৰে এতিয়া মই এইটো পইণ্ট হিচাপে লিখা দিম মই সেইটোৱে কৈছোঁ তোমালোকে দুবাৰ তিনিবাৰ পঢ়ি চাবা বুজি পাবা একদম সহজ ভাষাত লিখাই দিম কিন্তু প্ৰভাইডেড তোমালোকে ছবিটো আঁকি ল'বা আৰু আগৰ ভিডিঅ'টো চোৱা হ'ব লাগিব মানে মটৰৰ যিসকলে ভিডিঅ'টো চাবা বা এইটো ভালকৈ পঢ়িলে বুজি পাবা তাৰপিছতো যদি কিবা ডাউট থাকে মোক ক'বা মই ডেডিকেটেড ইয়াৰ ওপৰত পাছত এটা ভিডিঅ' বনাই দিম কাৰ্যপ্ৰণালী পইণ্ট হিচাপে লিখি ল'বা 1 নম্বৰত লিখা চুম্বক ক্ষেত্ৰ এখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R1 আৰু R2 আঙুঠি দুটাও তাৰ সৈতে ঘূৰে R1 আৰু R2 আঙুঠি দুটাও তাৰ সৈতে ঘূৰে যিসকলে ছবিটো চাইছা গম পাইছা R1 আৰু R2 দুটা ৰিং হয় আঙুঠি হয় এনেকৈ ধৰিলা তোমাৰ দুটা এনেকৈ মেৰু লৈছে দুটা চুম্বক লৈছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু ধৰিলা তাৰ ভিতৰত এটা কুণ্ডলী ৰাখিছে কুণ্ডলীৰ লগত দুটা মানে ৰিং জড়িত হৈছে ৰিং মানে আঙুঠি এটাক R1 হিচাপে নামাকৰণ কৰিছে আনটোক R2 হিচাপে নামাকৰণ কৰিছে এতিয়া বৈদ্যুতিক কৈছোঁ চুম্বক ক্ষেত্ৰখনত এই আয়তাকাৰ কুণ্ডলটো ঘূৰাইছে বুজি পালা মানে যান্ত্ৰিক কাম কৰিছে এনেদৰে ঘূৰাইছে যাতে মানে এই কুণ্ডলটোৰ লগত R1 আৰু R2 এই ৰিংকেইটাও ঘূৰে বুজি পালা প্ৰথম পইণ্ট সেইটো আশা কৰিছোঁ তোমালোকে লিখিলা এটা 2 নম্বৰ পইণ্টটো লিখা AB বাহুটো ওপৰলৈ আৰু CD বাহুটো তললৈ যায় এতিয়া ঘূৰাওঁতে কি হয় AB বাহুটো ওপৰলৈ গৈছে যেহেতু ঘূৰাইছে এইটো আৰু CD বাহুটো তললৈ গৈছে CD বাহুটো তললৈ যায় অৰ্থাৎ ঘড়ী কাটাৰ দিশত ঘূৰে দাঁড়ি আকৌ কৈছোঁ 2 নম্বৰ পইণ্টটো AB বাহুটো ওপৰলৈ আৰু CD বাহুটো তললৈ যায় অৰ্থাৎ ঘড়ী কাটাৰ দিশত ঘূৰে এটা 3 নম্বৰটো লিখিবা AB আৰু CD বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্ৰবাহ আবিষ্ট কৰে কমা যি প্ৰবাহ বহিবৰ্তনীটোত B2ৰ পৰা B1লৈ যায় B1লৈ চালিত হয় B2ৰ পৰা B1লৈ চালিত হয় ইয়াত B1 B2 কি বুজাইছে দুটা ব্ৰাছ ছবিটো চালে ধুনীয়াকৈ বুজিব পাৰা মানে ইয়াত কি কৈছে চোৱা দুটা মেৰুৰ মাজত যিটো কুণ্ডলী ৰাখিছিলে না কুণ্ডলীটো ঘূৰাইছিলে না ঘূৰাওঁতে কেনেকুৱা ঘূৰাইছিলে AB বাহুটো ওপৰলৈ গৈছিলে মানে ধৰি লোৱা এইটো ABCD ধৰি লোৱা ABCD AB বাহুটো ওপৰলৈ গৈছিলে আৰু CD বাহুটো তললৈ গৈছিলে আৰু তাৰ ফলত 3 নম্বৰ পইণ্টত কি লিখিলোঁ AB আৰু CD বাহু এই সঞ্চালনে মানে এই গতিৰ ফলত ইহঁতৰ ভিতৰত এক প্ৰবাহ আবিষ্ট হয় কেলৈ হয় বাৰু কাৰণ ইয়াত এটা চুম্বক ক্ষেত্ৰৰ দিশ আছে হয় নাই এইটো মানে তুমি এইডাল ঘূৰাইছা মানে এইটো বল এটা দিছা বলৰ দিশটো বুজাব তেন্তে এইটো চুম্বক ক্ষেত্ৰৰ দিশ আৰু বলৰ দিশ তেন্তে তোমাৰ ইয়াত কি হ'ব তেন্তে আমি ফ্লেমিঙৰ সোঁহতীয়া নীতি লগাই ইয়াত আবিষ্ট প্ৰবাহ এটা উৎপন্ন হৈছে বুলি ক'ব পাৰিম আৰু তাৰ দিশটো গম পাম বুজি পালা মানে এক প্ৰবাহ আবিষ্ট হ'ব কেলৈ কাৰণ তুমি কুণ্ডলীটো ঘূৰোৱাৰ লগে লগে কুণ্ডলীটোৰ চাৰিওফালে থকা চুম্বক ক্ষেত্ৰখন চেঞ্জ হৈ থাকিব ইয়াত হয় চুম্বক ক্ষেত্ৰখন এনেই ফিক্স আছে এনেই ইয়াৰ পৰা ইয়ালৈ গৈছে আৰু কুণ্ডলীটো ধৰিলে ফিক্স আছে যেতিয়া কুণ্ডলীটো ঘূৰাবা তেন্তে কুণ্ডলীৰ চাৰিওফালে থকা চুম্বক ক্ষেত্ৰখন ফিক্স হ'ব কেলৈ কাৰণ কুণ্ডলীৰ পজিশ্যন চেঞ্জ হৈছে আৰু তাৰ ফলত আমি জানো যে কিবা এটা বস্তুত চুম্বক ক্ষেত্ৰ চেঞ্জ হ'লে তাৰ চাৰিওফালে এটা প্ৰবাহ আবিষ্ট হয় তাকে আবিষ্ট প্ৰবাহ বুলি কয় সেইটো কথাই আমি 3 নম্বৰ পইণ্টত লিখিলোঁ এটা 4 নম্বৰ পইণ্টত লিখিবা ফ্লেমিঙৰ সোঁহতীয়া নীতি অনুসৰি কমা আধা পাক ঘূৰ্ণনৰ পিছত
কুণ্ডলীটোৰ AB বাহু তললৈ আৰু CD বাহু ওপৰলৈ উঠিব ডাইৰেক্ট কাৰোবাৰ যদি স্পীড হৈছে ওপৰত স্পীডটো কমাই ল'বা মই অকণমান স্পীডে যাম এতিয়া 5 নম্বৰ এই সঞ্চালনৰ ফলত বাহু দুটাত আবিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আবিষ্ট প্ৰবাহ বহিবৰ্তনীটোত B1 ৰ পৰা B2 লৈ চালিত হ'ব একদম লাষ্টৰ পইণ্টটো লিখিবা 6 নম্বৰ প্ৰতি আধা পাক ঘূৰণত লিখা প্ৰতি আধা পাক ঘূৰণত বাহুত প্ৰবাহৰ দিশ সলনি হয় দাৰি এইদৰে এক নিৰ্দিষ্ট সময় ব্যৱধানত দিশ সলনি কৰি পৰিৱৰ্তী প্ৰবাহৰ উৎস লাভ কৰা হয় সেইটোৱে মেইন মই একদম চিম্পলি লিখাই দিছোঁ তোমালোকে দুবাৰ তিনিবাৰ পঢ়ি চাবা আৰু আগৰ ভিডিঅ'টো চাবা মটৰৰ তোমালোকে বুজি পাবা যদি তাৰ পাছতো কিবা কনফিউজ থাকে ক'বা মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম এতিয়া তেন্তে নেক্সট কুৱেশ্যনটো পৰীক্ষা দৃষ্টিকোণৰ পৰা ইমানখিনি চাফিচিয়েণ্ট নেক্সট কুৱেশ্যনটো কি এটা বৈদ্যুতিক শস্য বটনি কেতিয়া সংঘটিত হয় যদি কুণ্ডলটোত প্ৰবাহ বুজন পৰিমাণে বাঢ়ি যায় তেতিয়া বৈদ্যুতিক শস্য বটনি হয়নে সেইটো কেতিয়া হ'ব কুণ্ডলটোত প্ৰবাহ বুজন পৰিমাণে কেতিয়া বাঢ়িব ধৰি লোৱা বৈদ্যুতিক মানে যিটো বটনি আছে তাত ধৰি লোৱা দুডাল তাঁৰ থাকে সজীৱ বা উদাসীন দুডাল তাঁৰ যদি মিলি যায় অবান্তিত মানে সংযোগ ঘটে আনচাৰ লিখিবা এটা বৈদ্যুতিক বৰ্তনীৰ তাঁৰ দুডালৰ অন্তৰণ নষ্ট হ'লে অন্তৰণ মানে আৱৰণ নষ্ট হ'লে বা বৈদ্যুতিক সঁজুলি ত্ৰুটিপূৰ্ণ হ'লে বৰ্তনীটোত বৈদ্যুতিক শস্য বটনি সংঘটিত হয় দাৰি ইয়াৰ ফলত বৰ্তনীটোত প্ৰবাহ বুজন পৰিমাণে বাঢ়ি যায় যা মই লাষ্টৰকেইটা মই ইচ্ছা কৰি স্পীড কম বুলি কৈছোঁ কাৰণ মোৰ ভিডিঅ'টো দীঘল হৈ গ'ল আৰু আজি অকণমান ডাউন হৈ আছোঁ আজি হিচাপত মানে সেইকাৰণে মই অকণমান স্পীড কৈছোঁ যাৰ বেছি স্পীড হৈছে ওপৰত ডটকেইটাত মানে স্পীডটো কমাই ল'বা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা লাষ্ট কুৱেশ্যন ভূমি সংযোগী সংলগ্ন তাঁৰৰ কাম কি ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কি লিখা ভূমি সংযোগী তাঁৰৰ কাম হ'ল প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহীৰ পথ এটাৰ যোগান ধৰা দাৰি এটা পেগাপ চেঞ্জ কৰি লিখিবা ধাতুৰ সঁজুলিবোৰ এইটো কৈছে ন এইটো লিখা পেগাপ চেঞ্জ কৰি লিখিবা ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কাৰণ ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগান ধৰে দাৰি ইয়াৰ ফলত সঁজুলিৰ
সঁজুলিৰ ধাতুৰ সহায়লৈ সঁজুলিৰ ধাতুৰ সহায়লৈ সঁজুলিৰ ধাতুৰ সহায়লৈ এই প্ৰবাহ নিঃসৰিত হ'লে নিঃসৰিত হ'লেও লিখা নিঃসৰিত হ'লেও ব্যৱহাৰকাৰীজনক ই কোনো বৈদ্যুতিক আঘাত দিব নোৱাৰে কাৰণ ই ধাতুৰ সহায়ৰ বিভৱক ভূমিৰ সৈতে একে কৰি ৰাখে তেন্তে আজি আমাৰ ইয়াৰ লগে লগে এই পাঠটোৰ সকলো প্ৰশ্ন শেষ হৈছে মই লাষ্টৰ ফালৰ কুৱেশ্যনকেইটা অকণমান খৰধৰ কৰিলোঁ তোমালোকৰ যদি কিবা সুধিবলগীয়া থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা তেন্তে আজি ভিডিঅ'টোত আমাৰ ইমানে আকৌ নতুন এটা পাঠৰ সৈতে তোমালোকৰ লগত পুনৰ দেখা হ'ম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ